হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই থাকক। আজি মই মেলা এখনলৈ গৈ আছোঁ। এয়া কাপোৰ কানি পিন্ধি ৰেডি হৈছোঁ, যাবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব মই কি কি কিনিম। তো চাই থাকিব আৰু নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে আগতীয়াকৈ চাই থাকে পুৰণাখিনিয়ে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব দেই। গাইজ, মেজি বনাই থৈ দিছে ইয়াত। প্ৰকাণ্ড মেজি এটা, প্ৰকাণ্ড মানে ইমান নহয়, তথাপিও আমাৰ কাৰণে এইটোৱে প্ৰকাণ্ড। আৰু এইটো বনাইছে খানাপাৰাত। কাকতি বাইদেউবিলাকে যে দোকান দিছে, মেলা দিছে, সেই মেলাত আহিছোঁ। এয়া দেখিছে, এইবিলাক চব বনাই আছে, এইবিলাক চব দেখিব। এইটোত কিমান হ'ব? এইটোত হা 2200, আৰু এইবিলাক 300। অঁ, এইটোত 300 টকা, এইটোত 300 টকা, 300 টকা ইমানখিনিত। আৰু এইটো 2200 টকা, এইয়া 2200। এইটোত 400, 500, 700, 500। বাপৰে বাপ, দেখিছেনে? গুৱাহাটীৰ মানুহে মেজি জ্বলাব ভেলাঘৰ। এইটো চাওকচোন, টিকলু ভেলাঘৰটো ইমান মৰম লাগিছে। এইটো দেখিছেনে কেনেকৈ বনাই থৈছে? অঁ দাদা, এইটো কিমান দাম পৰিব? এইটো 700 টকা। এইটোত চাওক, টিকলু, মৰম লাগিছে। আহিব আপোনালোকে ইয়াতে মেলাখনত, আৰু দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো। বিহু লাড়ু, পিঠা। সান্দহগুড়ি কেনেকৈ? হা, 120। অঁ, কিমান ল'ব? এইটো কিমান আছে? আধা কেজি। মানে ঢেঁকীতটো নে মিলৰটো? অঁ অঁ দাদা, গুড় কেনেকৈ দিছেনো? এইটো 1 লিটাৰ, 1 কেজি নে? এটা হাফ লিটাৰ আছে, আৰু 1 কেজিটো? 1 কেজিতে 180 টকা আছে। আপুনি 100 টকাটো কৰি পাব। এইবিলাক চাই লওক, বহুত বজাৰ, একদম বিহুৰ বজাৰ। এয়া, এইটো কি হয়? ক্ৰীম ন? কিমান ক্ৰীম? কিমানকৈ? গৰু নে ম'হৰ? গৰু নে? 200 টকা। টেষ্ট কৰাচোন বাবা। এইটো কি? দৈ। চুঙা পিঠা এডাল লৈছোঁ, 120 টকা কৈছে। এডাল ল'লোঁ, 120 টকা কৈছে। এইখিনি অকণমান পলিথিন দি বান্ধি দিয়কচোন, নহ'লে ক'লা ক'লা হৈ যাব। বস্তুৰ বহুত দাম, উপায় নাই, নোৱাৰোঁ যিহেতু বনাব। বাকীটো লাড়ু পিঠাখিনি ঘৰতে বনাম, বাকীখিনি কিনি লৈছোঁ। আৰু এয়া, আৰু দৈখিনি বজাৰ কৰি ঘৰ আহি পালোঁহি আমি। এয়া বজাৰ কৰিছোঁ, ক্ৰীম, এইখিনি ক্ৰীম আনিলোঁ। এয়া ক্ৰীম হেৰিৰ পৰা আনিছোঁ, কি কয় এইটো, ৰামদিয়া, হাজো ৰামদিয়া ক্ৰীম, ৰামদিয়া বুলি কয় আৰু নাজানো। আৰু এয়া গুড় আনিলোঁ, জহা চিৰা, এয়া জহা চিৰা, এয়া সান্দহগুড়ি, মানে সেয়াত বোলে ঢেঁকীত বান্ধা সান্দহগুড়ি। বেছি অনা নাই, আধা কেজি আনিছোঁ। গেছ হয় খালে, বতৰৰ বস্তু বুলি খাম। আৰু এইটো হ'ল চুঙা পিঠা। এইটো দেখিছেনে? এইটো হুৰুম, এইটো কণী জহা। 1 কেজি আনিছোঁ, দাম বহুত বেছি কৈছে। বেছি আনিলোঁ হয়, কিন্তু নানিলোঁ। আৰু আছে জহা চাউল, তথাপিও আৰু কণী জহাটো খাই পোৱা নাই কাৰণে লৈ আনিলোঁ। এইটো মুড়ি, মুড়িটো ফাটিয়ে গ'ল। মুড়ি আনিছোঁ, আখৈ, এইটো আখৈ হয়, আখৈ। এইটো মুড়ি, এইটো বৰা চাউল,
তিল নাৰিকল এইখিনিয়ে বিহুৰ বজাৰ এতিয়া আৰু মাঘ বিহু খোৱাহে কথা আৰু গাইজ দৈটো পিছত আনিম এতিয়া আনিলে বেয়া হৈ যাব সেইকাৰণে আৰু আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ ভালে ভালে যাওক বিহুটো চবৰে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ